আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয়বাৰৰ বাবে দেশক প্ৰতিনিধিত্ব কৰিবলৈ সাজু অসম কন্যা কঠোৰ অনুশীলনত ব্যস্ত কণমানি মিংবি ৰাছিয়াৰ মস্কোত 2024ৰ উশ্বু ষ্টাৰ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দেশক প্ৰতিনিধিত্ব কৰিব মিংবিয়ে চতিয়াৰ এটা তৰ্জাবেৰৰ ঘৰত প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ মিংবিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয়বাৰৰ বাবে দেশক প্ৰতিনিধিত্ব কৰিবলৈ সাজু হৈছে চতিয়াৰ এগৰাকী 10 বছৰীয়া কণমানিয়ে শেহতীয়াকৈ ৰাছিয়াৰ মস্কোত 2024ৰ উশ্বু ষ্টাৰ আন্তঃৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত দেশৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হৈছে চতিয়াৰ গেৰেকী গাঁৱৰ ৰবাৰ্ট ফুকন আৰু বৰ্ষা ফুকনৰ জীয়ৰী মিংবি বৰফুকনে অহা 27 ফেব্ৰুৱাৰীত ভাৰতীয় দলৰ হৈ ৰাওনা হ'ব ৰাছিয়াৰ মস্কোলৈ বুলি উশ্বু মেচিনাৰী নামেৰে এক তৰ্জাবেৰৰ ঘৰত সামান্যতম সা-সুবিধাৰে প্ৰশিক্ষক পদ্ম জায়ৰুৰ তত্বাৱধানত কঠোৰ অনুশীলনত ব্যস্ত এতিয়া কণমানি মিংবি দিনে ৰাতিয়ে কৰিছে অনুশীলন 29 তাৰিখৰ পৰা ৰাছিয়াত মস্কো উশ্বু ষ্টাৰ্ছ ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ আৰম্ভ ষ্টাৰ্ট হ'ব তাত আমাৰ মিংবিয়ে সিলেকশন পাইছে ইণ্ডিয়ান টিম হৈ পেলাই সিলেকশন পাইছে তাই লাষ্ট টাইম চাইনাটো তাই খেলি আহিছে এইবাৰ তাই ৰাছিয়াৰ কাৰণে সিলেকশন পাইছে আৰু খবৰ যে আমাৰ বিশ্বনাথৰ পৰা তাই সেকেন্ড টাইম ইন্টাৰনেশ্যনেল ৰিপ্ৰেজেন্ট কৰিব আৰু গোটেই ইণ্ডিয়ান টিমত তাই সবতকৈ সৰু 2023 বৰ্ষত চীনত অনুষ্ঠিত হোৱা এছিয়ান জুনিয়ৰ উশ্বু চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত 6ষ্ঠ স্থান লাভ কৰিছিল মিংবিয়ে দ্বিতীয়বাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ হৈ প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰি যথেষ্ট সুখী মিংবি আৰু এটা পদক অৰ্জন কৰাৰো আশা মিংবিৰ 27ত যাম মই ইটানগৰৰ পৰা ফ্লাইট আছে দিল্লীলৈ তাৰ পিছত 28ত কো দিল্লীৰ পৰা মস্কোলৈ ফ্লাইট আছে উল্লেখযোগ্য যে ৰাছিয়াৰ মস্কোলৈ বুলি নিৰ্বাচিত হোৱা ভাৰতীয় দলৰ কনিষ্ঠতম খেলুৱৈ মিংবি বৰফুকন অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰি হাট